বন্ধুসকল, আজি আপোনালোকক এনে এটা খেতি দেখুৱাম, যি খেতি দেখিলে আপোনালোকৰ বহুত লাভ হ'ব। আপোনালোকে এনেকুৱা যদি খেতি কৰে তেন বহুত লাভ হ'ব। মই খেতিটো দেখুৱাই আছোঁ। আহকচোন বন্ধুসকল চাওঁ। এই খেতিটো আমি যিটো খেতিৰ কথা কৈছিলোঁ, এই খেতিটো এনেকুৱা যদি আপোনালোকে খেতি কৰে, আপোনালোকৰ খেতিটো বহুত লাভ হয়। এই খেতিটো কৰিলে আপোনালোকক মৰাপাটৰ নিচিনা লাভ হয়। যে এই খেতিটো কৰিলে আপোনাৰ দুটা লাভ হয়। এটা আপোনালোকৰ গুটিটো বিক্ৰী কৰিব পাৰে, আৰু এটা ডাঙৰ লাভ যিটো হ'ল এইটো আপোনাৰ ধাৰিটো। যেনেকুৱা আপোনাৰ মৰাপাটৰ ধাৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা এইটো আপোনাৰ ধাৰি ব্যৱহাৰ কৰিব পাৰিব। আৰু এই ধাৰিটো ব্যৱহাৰ কৰি আপোনালোকে যিকোনো খেতি কৰিব পাৰে। আপোনাৰ যিসকলে চাং খেতি কৰে সেইসকলৰ বহুত দৰকাৰী বস্তুটো, আৰু এই বস্তুটো লাগেই। আপোনালোকে এনেকুৱা এটা খেতি কৰক, আৰু খেতি কৰিলে আপোনাৰ লাখ লাখ টকা ইনকাম কৰক। বন্ধুসকল, আপোনালোকৰ খেতিটো প্ৰায় সকলো জেগাই চিনিয়াই পাইছে মই কোনটো খেতিৰ কথা কৈ আছোঁ। চাওক, মই খেতিটো ঘূৰাই আগতে আপোনাক দেখুৱাই আছোঁ। এই খেতিতে আপোনাৰ চালে গম পাই যাব কোনটো খেতি। তো বিভিন্নজনে বিভিন্ন নাম কয় এইটোত। বন্ধুসকল, এই খেতিটো আপোনালোকৰ যেতিয়া কৰাৰ সময়টো হ'ল আপোনাৰ চ'ত মাহত কৰিব লাগে। মানে যি সময়ত মৰাপাটৰ খেতি কৰে, ছেম সেইটো সময়তে খেতিখন কৰিব লাগে। আৰু এইটো মৰাপাটৰ যেতিয়া আপোনাৰ আহাৰ মাহত কাটিব পৰা যায়, ছেম তেনেকুৱা এইটো আহাৰ মাহতেই কাটিব লাগে খেতিটো। ইয়াত চাব আপোনাৰ কি গুটি হৈ যাব, আৰু গুটিটো আপুনি বহুত টকাত বিক্ৰী কৰিব পাৰে। আৰু দালিটো আপোনালোকৰ বহুত উপকাৰী, এইটো আপুনি খেতিৰ কাৰণে ব্যৱহাৰ